17 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰৰ ডাকত আমাৰ কেলৰ চেয়াৰমেন জীৱন সিংহ কোচ আৰু কেএনৰ চেয়াৰমেন DL কোচক মাতি আনিছিল। কিন্তু মাতি অনাৰ পিছত আজি 3 বছৰ উকলি গ'ল, কিন্তু আজিলৈকে কেলৰ লগত মানে শান্তি চুক্তি স্বাক্ষৰ নহ'ল। এইটো অকল কেলৰ লগত মানে দুৰ্ব্যৱহাৰ কৰা নহয়, আমাৰ গোটেই কোচ ৰাজবংশী জনগোষ্ঠী তথা কোচ কমতাপুৰী জনগোষ্ঠীৰ ওপৰত অপমান অন্যায় কৰা হৈছে। এই অপমান অন্যায়ৰ বিৰুদ্ধে আমরা আজি কেস দিছে আক্রাসু ইউজি আক্রাসু KPP আর GCPকে ধরি যৌথভাবে আমরা আগন্তুক দিনত 16 ডিসেম্বর তারিখে আমরা মানে রেল অবরোধ কার্যসূচী ঘোষণা করা হল। তো আমি সরকারক দাবি কৰিছোঁ অহা 2025 চনৰ ডিসেম্বৰ মাহত চলি থকা পাৰ্লিয়ামেণ্ট সেশনত আমাৰ কেলো আৰু ভাৰত চৰকাৰৰ মাজত মানে পিছ একৰ্ড হ'ব লাগে। আমাৰ কেছ দিছে তথা যৌথ মঞ্চৰ মূলত দাবী পিছ একৰ্ডৰ মাধ্যমত আমাৰ পৃথক কমতাপুৰ ৰাজ্য কোচ রাজবংশী জনগোষ্ঠী জনজাতিকরণ আর আমার ভাষা কমতাপুরী বা রাজবংশী ভাষা হিসেবে সাংবিধানিক স্বীকৃতি প্রদান, এই মূলত 3টা দাবির ভিত্তিত আমি আগন্তুক 16 ডিসেম্বর থাকি অনির্দিষ্টকাল মানে রেল অবরোধ কার্যসূচী কৰিবলৈ গৈ আছোঁ। ধন্যবাদ। এই সময়ত আমি যৌথ মঞ্চই এইটো আহ্বান কৰিম, আজি মানে নিজৰ স্বাৰ্থ ত্যাগ কৰি ভবিষ্যতৰ কথা চিন্তা কৰি সকলোৱে হিল দল ভাঙি এই আন্দোলন কাৰ্যসূচী ওলাই আহক। ইয়াত আমাৰ জাতি মাটি উদ্ধাৰৰ কথা আছে, আমাৰ ভবিষ্যতৰ কথা আছে, আমাৰ নৱপ্ৰজন্মৰ কথা আছে। লগতে যি অন্যায় মানে গণতান্ত্ৰিক যে কেলৰ জীৱন সিংহ আৰু কেএন চেয়াৰমেন DL কোচৰ লগতে সহযোদ্ধাবিলাকৰ লগত যিটো অন্যায় অবিচাৰ চলি আছে, এইটোৰ প্ৰতিবাদত বা সিহঁতৰ পিছ একৰ্ড সফল কৰাৰ ক্ষেত্ৰত সকলো ৰাইজে দল মত ভেদে ওলাই আহি এই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি আগতে ঘোষণা কৰি থৈছোঁ যে 26ৰ বিধানসভা নিৰ্বাচনৰ আগত আমি জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰিলে আমি বিজেপিৰ বিৰুদ্ধে সম্মুখ সমৰত লিপ্ত হ'ম। আমাৰ এই আন্দোলন হিংসা পৰ্যায়লৈ যাব পাৰে। আমি তেতিয়া আমাৰ স্বগোষ্ঠী যিখিনি মানুহ আছে, নেতা আছে, বিজেপি দলৰ কৰ্মী আছে, তেখেতসকলক সকলোকে আমি বিজেপি দলৰ পৰা ওলাই আহিবলৈ আহ্বান জনাম, চৰকাৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনাম। কাৰণ জনজাতিকৰণৰ মৰ্যাদা নিদিলে, প্ৰতাৰণা কৰিলে আমাৰ কোচ ৰাজবংশীসকলে যে এই দলটোত বিজেপি দলটোত থকাৰ কোনো অধিকাৰ নাই। আৰু তেখেতসকলে যদি আমাৰ এই আহ্বানৰ প্ৰতি দলৰ মজিয়াৰ পৰা ওলাই নাহে, চৰকাৰৰ পৰা ওলাই নাহে, তেতিয়াহ'লে আমি তেখেতসকলক আমাৰ গাঁও আমাৰ অঞ্চলৰ সমাজত বাধা আৰোপ কৰিম, নিৰ্বাচনী সভা সমিতি কৰাত বাধা আৰোপ কৰিম। লাগিলে এই ব্যৱস্থাটো যিকোনো পৰ্যায়লৈ যাবলৈ হ'লেও আমি তাৰ কাৰণে সাজু আছোঁ। আৰু কেএনৰ শান্তি আলোচনাৰ মাজ দিয়া ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ্গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু আমাৰ যে মাতৃভাষা আছে, এই মাতৃভাষাক সাংবিধানিক স্বীকৃতিৰ দাবীত আমি যি 3 ডিচেম্বৰৰ পৰা 100 ঘণ্টীয়া অনাখন যোৱাকালি আমাৰ সমাপ্ত হ'ল। কিন্তু দেখা গ'ল যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ এই গণতান্ত্ৰিক আন্দোলনটোত তেওঁলোকে কোনো সন্মান জনোৱা নাই বা গুৰুত্ব নিদিলে। তাৰ পৰিপ্ৰেক্ষিতত আমি আজি আক্ৰাসু KSDC UG আক্ৰাসু GCPA KPPU আৰু KPP এই আমাৰ কোচ ৰাজবংশী জাতীয় সংগঠন একত্ৰিতভাৱে আমি অহা 16 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকাল ৰেল অৱৰোধৰ কাৰ্যসূচী আমি আজিৰ পৰা ঘোষণা কৰা হ'ল। তো গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ গোটেই কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আমাৰ এই কোচ ৰাজবংশী জাতিৰ উত্তৰণৰ স্বাৰ্থত ন্যায্য প্ৰাপ্তৰ দাবীৰ তাগিদাত জাতিটোক উদ্ধাৰ কৰাৰ তাগিদাত যে আমাৰ ৰেল অৱৰোধৰ কাৰ্যসূচীটো আমি কৰিবলৈ গৈ আছোঁ 16 তাৰিখে সকলোৰে সহায় সহযোগিতা উপস্থিতি হিল দল ভাঙি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক দেখুৱাই দিব লাগে যে কোচ ৰাজবংশী জনগোষ্ঠী কিমান শক্তিশালী, স্তব্ধ কৰি দিব লাগিব। আৰু এটা কথা কৈছোঁ মই যে যিহেতুকে কোচ ৰাজবংশী জনগোষ্ঠীৰ যে জনজাতিকৰণৰ বিষয়টো এতিয়া দিল্লী চৰকাৰৰ এটা সাংবিধানিক প্ৰক্ৰিয়া চলি আছে, গতিকে এই সাংবিধানিক প্ৰক্ৰিয়াটোক আজি
আমাৰ ৰাজনৈতিক দল শাসক বিৰোধী উভয় পক্ষকে আমি দাবী জনাইছোঁ আপোনালোকে এই জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক মেৰপেচত সোমাই নল'ব যদি সঁচা সঁচিকৈ আপোনালোকৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত যদি আপোনালোকৰ যদি সহায় মৰ্মিত আছে তেনেহ'লে জনজাতিকৰণ 26 নিৰ্বাচনৰ পূৰ্বে কৰিবই লাগিব আৰু এইটোৱে দাবী জনাইছোঁ যে 26 বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ আগত যদি জনজাতিকৰণৰ সাংবিধানিক স্বীকৃতি ৰাষ্ট্ৰপতিৰ যদি স্বীকৃতি নহয় তেনেহ'লে গোটেই কোচ ৰাজবংশী জনগোষ্ঠী বিজেপি দলক আমি বিশ্বাসঘাতক এটা দল বুলি ঘোষণা কৰিবলৈ বাধ্য হ'ম আৰু 26 নিৰ্বাচনত গোটেই বিজেপিৰ বিৰুদ্ধে আমি ওলাই পৰিম যিকোনো প্ৰকাৰে বিজেপিক আমি নিশ্চেষ কৰাৰ ফিল্ডত নামি পৰিম তো যিয়ে নহওক এই 16 তাৰিখৰ যি ডিচেম্বৰৰ আমাৰ ৰেলপথ অৱৰোধ ইয়াত সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ